আজি লামডিং ভাৰতীয় জনতা পাৰ্টিৰ লামডিং মণ্ডলৰ উদ্যোগত নেও কলনী অঞ্চলত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ বিজেপি দলৰ কৰ্মীৰ লগতে উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ। মন কী বাত অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে জম্মু কাশ্মীৰ পেহেলগাম হিন্দুৰ ওপৰত যি বৰ্বৰ ঘটনা সংঘটিত হৈছে তাৰ প্ৰতিবাদত 1 মিনিট নীৰৱতা পালন কৰিহে অনুষ্ঠান আৰম্ভ কৰা হয়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাত। মাহৰ প্ৰত্যেকটো শেষৰ দেওবাৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ উপৰি জনসাধাৰণৰ লগত মত বিনিময় কৰে এই অনুষ্ঠানৰ জৰিয়তে। এইটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 121 সংখ্যক মন কী বাত। এই অনুষ্ঠানত ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয়। লগতে বিজেপিৰ নেতা কৰ্মীসকল উপস্থিত থাকে। শেষত সমাগত পঞ্চায়ত নিৰ্বাচনলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লামডিংবাসী ৰাইজৰ আগত। ইপিনে জম্মু কাশ্মীৰ পেহেলগাম বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লামডিঙৰ বিধায়কগৰাকীয়ে। নিউজ টেক্স ৰিপৰ্ট JNKD নিউজ। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী আমাৰ সদায় হৈ থাকে মাহৰ শেষৰ আমাৰ দেওবাৰটো আমাৰ মন কী বাতৰ মনোভাৱখিনি প্ৰকাশ কৰে আৰু সেই নিমিত্তে আজি গোটেই ভাৰত অসুবিধা লামডিং সকলো বুথত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত আহিছিলোঁ। বহুত ভাল ভাল কথা ক'ল আৰু গোটেই ভাৰতবৰ্ষৰ বিশেষকৈ আজি বিশেষকৈ যে আমাৰ পেহেলগাম যে আমাৰ ঘটনাটো হৈছিল তেওঁৰ সমবেদনা ব্যক্ত কৰিছে। আমি সকলোৱে এই ঘটনাৰ তীব্ৰ অৰিহণা দিলোঁ, ধিক্কাৰ জ্ঞাপন কৰিলোঁ আৰু আমি সঁচাকৈ মৰ্মাহত যে উগ্ৰপন্থীৰ দ্বাৰা অবলা 26গৰাকী যে মৃত্যু হ'ল আমি কোনেও মানি লোৱা নাই, মানি ল'ব নোৱাৰোঁ। তাৰ প্ৰত্যুত্তৰ লাগে, আমাৰ এইটো প্ৰত্যুত্তৰ লাগিব। কিন্তু কেৱল মোৰ বুলি নহয়, ভাৰতবাসী ৰাইজৰ লামডিংবাসী ৰাইজৰ এটাই দাবী, তাৰ প্ৰত্যুত্তৰ দিব লাগিব। যিসকলে ভাৰত বিৰোধী কথাবিলাক কৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কৈছে যে অলৰেডি এগৰাকী ডিঙৰ বিধায়ক অলৰেডি জেলত প্ৰেৰণ কৰা হ'ল আৰু যদি কোনোবা এনেকুৱা ভাৰত বিৰোধী মন্তব্য দিয়ে যে এটা মনোভাৱ থাকে তেওঁলোকে জেলত যাব আৰু উচিত সাজা কেৱল চৰকাৰ বুলি নহয় ৰাইজেও দিব। ৰাইজকো আমাৰ অনুৰোধ থাকিল, আহ্বান থাকিল, যিসকলে আজিৰ ডেট ভাৰত বিৰোধী ভাৱনা ভাৰত বিৰোধী মন্তব্য কৰে তেওঁলোকে কেৱল চৰকাৰ বুলি নহয়, পুলিচ প্ৰশাসন বুলি নহয়, ৰাইজেও তেওঁলোকক কিন্তু প্ৰত্যুত্তৰ দিব লাগে বুলি মোৰ ধাৰণা। পঞ্চায়ত নিৰ্বাচন ভাল, আপোনালোকে গম পাই চাগে গোটেই অসমত অলমষ্ট 20% জিলা পৰিষদ AP সদস্য আমাৰ গাঁও পঞ্চায়ত সদস্য অলৰেডি বিনা প্ৰতিনিধি জয়যুক্ত হ'ল আৰু বিশেষকৈ লামডিং আছে চাৰিটা আমাৰ 4টা আছে আমাৰ জিলা পৰিষদ, এটা জিলা পৰিষদ তাত কংগ্ৰেছ প্ৰাৰ্থীটো দিব পৰা নাই। বিনা প্ৰতিনিধি আমি জয়যুক্ত হ'লোঁ কাটি জিলা পৰিষদ। লামডিং আমাৰ একেবাৰে 3টা পঞ্চায়ত আছে য'ত আমাৰ অলৰেডি এজন আমাৰ দক্ষিণ লামডিং পঞ্চায়ত আমাৰ AP সদস্য গোপালনাথ মহোদয় বিজয়প্ৰাপ্ত হ'ল। আমাৰ তেৰলাংচু আমাৰ AP সদস্য তেওঁ জয়যুক্ত হ'ল। আমাৰ ৰাণীপুখুৰী AP সদস্য ৰঞ্জিত বিশ্বাস মহোদয় তেওঁ বিনা প্ৰতিনিধি জয়যুক্ত হ'ল। বিশেষকৈ আমাৰ লামডিং 3টা পঞ্চায়ত 30টা ৱাৰ্ড, 30টা ৱাৰ্ডৰ মাজত আমাৰ 16গৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিনিধি জয়যুক্ত হ'ল। তাৰ কাৰণে বাকী থাকিলে 16টা, এই 16টাও আপোনালোকে চাব, মিলাই ল'ব। যেতিয়া আমাৰ গণনা হ'ব 16টাই ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হ'ব। আৰু কেৱল সেইটোৱেই নহয়, গোটেই অসম তথা লামডিঙৰ ভাৰতীয় জনতা পাৰ্টী ৰাইজে এতিয়া বাৰ চাই আছে কেতিয়া হাত মে হ'ব আৰু ভাৰতীয় জনতা পাৰ্টী পদম ফুলচন ভোট দি পেলাই ভাৰত ৰাষ্ট্ৰক ভোট দিব, ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। এই ভোট, এই জয় পৃথিৱীৰ জয় নহয়, এই জয় ৰাইজৰ জয়, এই জয় ৰাষ্ট্ৰৰ জয়, এই জয় অসমৰ জয় আর এই জয় লামডিঙের জয়। প্রত্যেক মাসে লাস্ট মাসে মানে রবিবার দিন আমাদের মন কী বাত হয় আর মন কী বাতে আমাদের মোদিজি অনেক মূল্যবান বক্তব্য দেন, তার জন্য আমরা সবাই শুনতে আসি। আর বিশেষ করে আমাদের পঞ্চায়েতের ইলেকশন এসে পড়েছে, তার জন্য আমাদের মহিলা বলেন পুরুষ বলেন আর এই ওয়ার্ডটা আমাদের 4টা খণ্ড 5, 6, 7 আমাদের মানে পঞ্চায়েতে ঢুকেছে, তার জন্য আমরা খুব খুশি। আর আমরা সবাই অনেক অনেক খুশি যে এতদিন পরে আমরা একটা কিছু পেয়েছি। আমরা কাশ্মীর বিষয়ে তো খুবই দুঃখিত আমরা, তো আমরা যারা হিন্দুরা আছি আমরা সবাইকে বলি সবাই আমরা একসাথে যাতে হাতে হাত মিলিয়ে যাতে আমরা সেটাকে প্রতিবাদ করে আমরা নিজেদের